সমাগত শৰতৰ ৰাস মহোৎসৱ। ৰাজ্যবাসীয়ে শৰতৰ পূৰ্ণিমাৰ দিনা উদযাপন কৰিব ৰাস মহোৎসৱ। কৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত হ'ব ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ। যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী শোকস্তব্ধ, তথাপিও পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে অনাগত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবলৈ সাজু হৈ উঠিছে। এই সময়ত সত্ৰ নগৰী মাজুলীকে আদি কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ কলা কৌশলী, অভিনেতা অভিনেত্ৰীসকলো ব্যস্ত হৈ পৰিছে ৰাসৰ বাবে প্ৰস্তুতিত। ব্যতিক্ৰম নহয় মুখা শিল্পীসকলো। মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলা সজীৱ কৰি তোলাত এই মুখা শিল্পৰ আছে বিশেষ ভূমিকা। এয়া টিয়কৰ বনাই অঞ্চলৰ অন্যতম মুখা শিল্পী লৱ কুশ আজি ভীষণ ব্যস্ত ৰাসত ব্যৱহাৰ হোৱা প্ৰতিটো মুখা প্ৰস্তুতিত। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ৰো অধিক ৰাস উদযাপন সমিতিৰ সৈতে যোগাযোগ চলিছে। এই দিন ৰাতি একাকাৰ কৰি বগলী, অজগৰকে ধৰি মঞ্চ সজ্জাত ব্যৱহৃত বিভিন্ন সামগ্ৰী মুখা আদি প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে দুই ভাতৃ। এবাৰ ৰাসৰ প্ৰস্তুতি ছবি সমগ্ৰ ৰাইজত যি জুবিন দাৰ যি শ্ৰদ্ধাঞ্জলি, যি শোকাবোৰ ঘটনা হৈ গ'ল, সেই হোৱাৰ বাবেহে আমাৰ অলপ পলমকৈ হ'লেও এবাৰ ৰাসৰ কৰিবলগীয়া হৈছে। কাৰণ আমাৰ লগত ১০-১৫জন মানুহ আছে, সেই পৰিয়ালটোক আমি পুহিব লাগিব। তথাপিতো আমি ব্যস্ত হৈ পৰিছোঁ ৰাসৰ এতিয়া শেহতীয়াকৈ হ'লেও আমাৰ ১০-১৫খন কমিটি আমাৰ লগত যোগাযোগ কৰিছে, এতিয়াও কৰি আছে। কাৰণ আমাৰ এইবাৰ নাহৰকটীয়াৰ পৰা আহিছে, ডিগবৈ আহিছে, তাৰপিছত আপোনাৰ লখিমপুৰ আহিছে, ডিব্ৰুগড়ৰ যি কম্পিটিশ্যন হ'ব সেই তাতো আমাৰ যোগাযোগ কৰিছে। তাৰপিছত আমাৰ আৰু আমাৰ টিয়কতো যোগাযোগ কৰিছে, তাৰপিছত নগাঁৱতো আমাৰ যোগাযোগ কৰি আছে। এতিয়ালৈকে ফাইনেল দিয়া নাই তেওঁলোকে। কি বনোৱা হৈছে? আমাৰ সকলোৱে বনোৱা হৈছে। এইবাৰ ৰাসৰ যি সামগ্ৰী অকল আধুনিক বুলি ক'বলৈ নাই, কিন্তু আগৰ যিখিনি আছে অলপ আধুনিক কৰা হৈছে। তাত মুখাবিলাক ধৰি লওক অজগৰ যি মানুহ গিলে সেই ঢেৰ আছে, বগলীও তেনেকৈ পাখি লৰাব, ঠোঁট লৰাব তেনেকৈ।